আমাৰ 40 মিলিয়ন কেজি চাহ এইবাৰ আমি বেছিকৈ ৰপ্তানি কৰিছোঁ। তাৰ মূল কাৰণ হ'ল যে আমি লাহে লাহে আমাৰ বাগিচাসমূহক CTCৰ পৰা অৰ্থডক্স টিলৈকে কনভাৰ্ট কৰাৰ চেষ্টা কৰিছোঁ, যাতে বিশ্বৰ বজাৰখন আমি ৰাখিব পাৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কৃষকসকলৰ বাবে কেইটামান ডাঙৰ সিদ্ধান্ত লৈছিলে। সেইটো হ'ল ইউনাইটেড কিংডম অৰ্থাৎ ব্ৰিটেইন আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত মুক্ত বাণিজ্যিক চুক্তি। তাৰ মানে এতিয়াৰ পৰা অসম আৰু ভাৰতৰ কৃষি সামগ্ৰী ব্ৰিটেইন, লণ্ডন, ইউৰোপ তাত আমি সহজে ৰপ্তানি কৰিব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ ওপৰত সেই দেশসমূহে নতুনকৈ কৰ আৰোপ নকৰে। ইয়াৰ ফলত অহা 3টা বছৰত, কেইদিনমান আগতে ইউনাইটেড আৰব এমিৰেটৰ যিগৰাকী মুখ্য চুলতান বুলি ক'ম, তেখেতো ভাৰতলৈ আহিছিল। তেখেতেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত চুক্তি স্বাক্ষৰ কৰিছে যে আমাৰ কৃষিজাত সামগ্ৰী এতিয়া ডুবাইৰ মাৰ্কেটলৈকে যাব পাৰিব। এই আটাইকেইখন চুক্তিয়ে অহা 3টা বছৰত ভাৰতৰ কৃষি সামগ্ৰী আৰু অধিক ৰপ্তানি হোৱাৰ পথ প্ৰশস্ত কৰিব আৰু স্বাভাৱিকতে অসমৰ কৃষকসকলেও এই সুবিধা লাভ কৰিব। বাজেটত যেতিয়া আমি উপস্থাপন কৰিছিলোঁ, আগত চৰকাৰে ইমান এক্টিভলি কাম কৰা নাছিল, এপাৰ্টৰ পৰা অলপ অলপ আমি কাম কৰিছিলোঁ। আমাৰ দৃষ্টি আহিছিলে যে আমি ফাৰ্মাৰ প্ৰডাকশ্যন কোম্পানীসমূহক কেনেকৈ শক্তিশালী কৰিম, FPC বিলাকক আমি কেনেকৈ শক্তিশালী কৰিম। আমি 2টা আঁচনি লৈছিলোঁ। এটা হ'ল কৃষি উৎকৰ্ষ যোজনা আৰু আনটো আমি FPCৰ জৰিয়তে সৰিয়হৰ উৎপাদন। আপোনালোকে জানে যে আজি চাউল বা ধান আমি ক্ৰয় কৰোঁ। যোৱা বছৰ আমি 9 লাখ মেট্ৰিক টন আমি ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ আৰু অসমৰ কৃষকসকলক ভাৰত চৰকাৰে দিয়া ক্ৰয় মূল্যৰ উপৰিও আমি আৰু 250 টকা তাত যোগ কৰি দিছিলোঁ। আৰু সৰিয়হৰ ক্ষেত্ৰতো আমি ভাৰত চৰকাৰে দিয়া পুঁজিৰ লগত আমি নিজৰ পৰা আৰু তাত সংলগ্ন কৰি দিছিলোঁ। ইয়াৰ ফলত কৃষকসকলে আজি এখন নিশ্চিত বজাৰ 2টা ক্ষেত্ৰত, ধান আৰু সৰিয়হ, এই 2টা ক্ষেত্ৰতে এখন নিশ্চিত বজাৰ লাভ কৰিছে। আমি যদি আমাৰ FPC সমূহৰ দ্বাৰা মিঠাতেল উৎপাদন কৰা খুব এগ্ৰেছিভলি আমি যদি সৰিয়হৰ খেতি কৰিব পাৰোঁ, প্ৰত্যেক জিলাতে আমি যদি এটা ব্ৰেণ্ড ডেভেলপ কৰিব পাৰোঁ, আমি হয়তো অসমৰ বাহিৰৰ পৰা মিঠাতেল আনিবলগীয়া পৰিৱেশ নহ'ব। ঠিক তেনেকৈ আজি আমি 10 লাখ মেট্ৰিক টন চাউল ক্ৰয় কৰিছোঁ, কিন্তু অসমক প্ৰয়োজন 40 লাখ মেট্ৰিক টনৰ। বাকী 30 লাখ মেট্ৰিক টনৰ চাউল আমি হাৰিয়ানা আৰু পাঞ্জাৱৰ পৰা আনো।